हेलो फ्रेंड्स আজি মই আপোনালোকৰ আগত এটা হেয়াৰ কাট কৰি দেখাবলৈ ভিডিও দি বনালো আৰু এই যে ভণ্টিজনী যাৰ মই হেয়াৰ কাট কৰি আছো তাই মোৰ পুৰণাৰ ক্লায়েন্ট হয় আগতে ওচৰৰ মোৰ পাৰ্লাৰৰ ওচৰৰ যিখন উমেন ইউনিভাৰ্চিটি আছিল তাতে পঢ়িছিলে আৰু 2-3 বছৰ আগতে তাই মোৰ ওচৰত এবাৰ হেয়াৰ কাট কৰিছিলে সো বহুত ভাল পালো বুলি কৈছে আৰু এতিয়াতো ইউনিভাৰ্চিটি তাই শেষ হ'ল কমপ্লিট হ'ল ইয়াত তথাপিতো আকৌ আহিছে মোৰ ওচৰত হেয়াৰ কাট কৰিবলৈ আৰু এবাৰ তাই এখন ফটো দেখাই কৈছে যে এইখনৰ নিচিনা সেম হেয়াৰ কাট লাগে মোক আৰু হেয়াৰ কাটটো একচুয়ালি লেয়াৰ কাটে হয় সো মই কোशिশ কৰিছো তাই যেনেকৈ ফটোখনত দেখাইছিলে তেনেকৈ হেয়াৰ কাটটো কৰিবলৈ আৰু এয়া মই লেয়াৰ কাটটো কৰি আছো আৰু তাই যেনেকৈ বিচাৰিছে তেনেকৈ হেয়াৰ কাটটো মই কৰিবলৈ কোशिশ কৰিছো আৰু এয়া হল হেয়াৰ কাট হৈ গল আৰু হেয়াৰ কাট আমি যিমানে ধুনিয়া নকৰো কিয় যদি আমি সেটিং নকৰো তেনেহলে হেয়াৰ কাটটো দেখা নিদিয়ে আমি কেনেকৈনো হেয়াৰ কাট কৰিছো হেতু কাৰণে মই ব্লু ড্ৰায়াৰ কৰি সেটিং কৰি দিলো আৰু এয়া কমপ্লিট হৈ গল হেয়াৰ কাট আৰু তাই কৈছে যে ফটোখনত যেনেকুৱাই দেখাইছিলে তেনেকুৱাই হৈছে তাই বহুত খুশ হয় হেয়াৰ কাটটো লৈ সো আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্টত জনাব মোৰ হেয়াৰ কাটটো সো বাই বাই